আপোনালোকে যদি ট্ৰেক্টৰৰ লগত ধান মৰা মেচিন ল'ব বিচাৰিছে তেনেহ'লে কোনটো ল'ব? কিছুমানে বহুত নাম কয় যে এইটো ভাল সেইটো ভাল, কিন্তু আজি আপোনালোকক আমি লৈ আহিছোঁ, আপোনালোকৰ ওচৰত লৈ আহিছোঁ একেবাৰে অত্যাধুনিক প্ৰযুক্তিৰ থেচাৰ। আগতে আপোনালোকে লৈছিলে 5 পাংখা 6 পাংখা 7 পাংখা 8 পাংখা, আৰু সেইবিলাকে আচলতে আপোনালোকে ধান মাৰোঁতে আচলতে ধানৰ লগত আচলতে খেৰৰ লগত ধান গৈছিলে আৰু খেৰটো ভাঙি গৈছিলে, এনেকুৱা কিছুমান সমস্যা দেখিবলৈ পাইছিলে আপোনালোকে। কিন্তু সেই সমস্যাটো আমি অন্ত পেলাবলৈ আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভাৰতবৰ্ষত আটাইতকৈ প্ৰচলিত বেছি, সেইটো হৈছে ইণ্ডিয়ান এক্সপ্ৰেছ। আগতে যিহেতু এইটো 6ৰ পৰা 7 পাংখা আছিলে, কিন্তু বৰ্তমান সময়ত এইটো ডেভেলপমেণ্ট কৰি উন্নত কৰি আৰু নতুন প্ৰযুক্তি পদ্ধতি প্ৰয়োগ কৰি আপোনালোকৰ কাৰণে দিয়া হৈছে 9 পাংখা আৰু 10 পাংখা। 9 পাংখা আৰু 10 পাংখা সংযোগ কৰাৰ কাৰণে আচলতে ধানটো আটাইতকৈ বেছি পৰিমাণে ফিল্টাৰ হৈ যায়, ধানটো পৰিষ্কাৰ হৈ যায়, ধানটো আচলতে বহুত ক্লিন হৈ যায়। আপোনালোকক দেখুৱাইছোঁ যে এইবিলাক আচলতে আমাৰ পাংখা, এই পাংখাবিলাক আচলতে এইকাৰণে দিয়া হৈছে ধানটো যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হয়, আৰু এই পাংখাৰ লগতে যাতে আচলতে খেৰৰ লগত ধানটো বাহিৰলৈ গুচি নাযায়, তাৰ কাৰণেও কিন্তু এই আচলতে ফেনবোৰৰ ব্যৱস্থা কৰা হৈছে। গতিকে সম্পূৰ্ণৰূপে আমাৰ এই থেচাৰটো নতুন প্ৰযুক্তি পদ্ধতিৰে আচলতে প্ৰস্তুত কৰা হৈছে। আচলতে এই থেচাৰটো বৰ্তমান সময়ত আপোনালোকে যদি আমাৰ পৰা ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকক কওঁ যে আপোনালোকে যিটো কালাৰ চইচ কৰিব, যিকোনো কালাৰ যদি আপোনালোকে চইচ কৰিব বিচাৰে তেনেহ'লে আমাক কৈ দিব, এবাৰ কৈ দিব, আমি তেনেকুৱা কালাৰ আপোনালোকক আনি দি দিম। ইয়াতে দেখিছে যে আমাৰ ৰঙালী কালাৰ আছে, আপোনালোকে ইয়াতে চাইছে আমাৰ অৰেঞ্জ কালাৰ আছে, ইফালে আমাৰ গ্ৰীণ কালাৰ আছে, তাৰ লগতে যদি আপোনালোকৰ মিক্স কালাৰ লাগে তেনেহ'লে আমি সেইটো দিবলৈ চেষ্টা কৰিম বা মিক্স কালাৰটো আমি দি দিম। ইয়াৰ লগতে আপোনালোকে যদি লিপ থকাটো লাগে, বৰ্তমান সময়ত যিহেতু আমাৰ ওচৰত লিপটো আহি পোৱা নাই, আহি আছে, গাড়ীটো আহি আছে, গতিকে লিপ থকা যদি আপোনালোকৰ থেচাৰ লাগে তথাপি আমাক ক'ব, আমি লিপ থকাটো আনি দিম অতি কম মূল্যত। অসমৰ ভিতৰতে আটাইতকৈ যদি কম মূল্যত যদি থেচাৰ বিক্ৰী কৰা হৈছে আমাৰ গোৱালপাৰাত মইলাপাথৰত স্থাপিত ভাইবা এগ্ৰিকালচাৰেল এণ্টাৰপ্ৰাইজ শ্ব'ৰুমত বিক্ৰী কৰা হৈ আছে। একমাত্ৰ কৃষকসকলৰ উপযোগিতাৰ কাৰণে আমাৰ কৃষক ভাইসকলে যেনেদৰে আমাৰ খেতি বাতিৰ বাবে পৰিশ্ৰম কৰে, তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে আচলতে এই থেচাৰসমূহ আমি বিক্ৰী কৰিবলৈ ধৰিছোঁ। বেলেগ বেলেগ কোম্পানীত চাব, বেলেগ